এই যে আপার আসামত 3টা জিলার প্রলয়কারী বানপানী হৈ গ'ল যোৱা 25 জুলাই তাৰিখে আমি কংগ্ৰেছ বিধায়িনী দলৰ 3টা গ্ৰুপ 3টা জিলালৈ গৈছিলোঁ আৰু মোৰ যিটো গ্ৰুপ আছিলে মই যোৰহাট জিলালৈ গৈছিলোঁ আৰু যোৰহাট জিলাৰ যিখিনি ভিতৰুৱা অঞ্চল মানে আমাৰ যিখিনি মেইন ৰোডত আছে বা যাতায়াতৰ সুবিধা থকা জেগাত আছে সেইসকলে ৰিলিফ পাইছে কিন্তু একেবাৰে গাঁৱৰ ভিতৰত যিবিলাক আছে সেই ভিতৰৰ মানুহখিনি কিন্তু ৰিলিফ তেওঁলোকে পৰ্যাপ্ত পোৱা নাই বুলি অভিযোগ কৰিছে গতিকে আমি এইটোৱেই কামনা কৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে যিকোনো তেওঁৰ যিটো ৰিলিফ ফাণ্ড এই ৰিলিফ ফাণ্ডটো বঢ়াই আত্মজনৰ ওচৰত যাতে গৈ পায় প্ৰত্যেকজন লোকৰ ঘৰত যাতে গৈ আপোনাৰ সাহায্য পায় তাৰ কাৰণে কামনা কৰিছোঁ নিশ্চয় 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 আমি জনাম যিহেতু একেবাৰে ভিতৰ দুৰ্গম অঞ্চল যিবিলাক আছে সেইবিলাক অঞ্চলত কিন্তু সাহায্য গৈ পোৱা নাই এই লোকসকলে আমাক অভিযোগ কৰিছে আৰু এই কথাখিনি আমি চৰকাৰক অৱগত কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ